নমস্কাৰ মোৰ অকণমানি ইউটিউব ফেমিলি এয়া মই আহিছোঁ ষ্টুডিঅ'ত মানে জিমৰ ষ্টুডিঅ'ত আৰু আহি পেলাই আজি মই লেগ ৱৰ্কআউট কৰিম বহুত দিন জিমৰ পৰা অলপ বিৰতি লোৱা নিচিনা হৈছে মাজতে মই কণ্টিনিউ দি আছিলোঁ ভিডিঅ'বিলাক কিন্তু এতিয়া দিব পৰা হোৱা নাই অলপ বেলেগ এটা সৰু সুৰা কামত মই ব্যস্ত হৈ আছোঁ পিছত জনাম বাৰু মই আপোনালোকক এয়া মই কৰিছোঁ লেগৰ ষ্ট্ৰেচিং প্ৰত্যেকটো এক্সাৰচাইজৰ আগতে লেগৰ ষ্ট্ৰেচিং বা হেণ্ডৰে হওক যিকোনোৰে হওক আপোনাৰ ষ্ট্ৰেচিংটো বহুতেই ইম্পৰ্টেণ্ট হয় আৰু এইটো আজিকালি বহুতে জানে কাৰণ ইনষ্টাৰ পৰা বা ইউটিউবৰ পৰা বহুত এইবিলাক জানিব পৰা হয় এয়া মই লগাইছোঁ ফ্ৰী হেণ্ড স্কট মই ৱেইট লোৱা নাই কাৰণ মোৰ আঁঠুৰ অকণমান প্ৰব্লেম এটা হৈ আছে তাৰপাছতে মই 2-3টা অলপ ফ্ৰী হেণ্ড এক্সাৰচাইজ মই ইয়াত এড কৰিছোঁ তাৰ মই বেছি দীঘল ভিডিঅ' বনোৱা নাই শ্বৰ্টকৈ বনাইছোঁ তাৰপাছত মই গৈছোঁ ওপৰৰ যিটো ফ্ল'ৰ য'ত মেচিনাৰী আছে তাতে মই গৈছোঁ এইটো হ'ল আমাৰ জিমটো অলপ ৰাছো আছিলে তাৰপাছত মই এডাপ্টাৰ লগালোঁ RDL বহুতখিনি লগোৱা হ'লে এক্সটেনশ্যন লগালোঁ কিন্তু মই তাৰ ভিডিঅ' বনোৱা নহ'লে তাৰপাছত মই আহিলোঁ কাপছৰ লাষ্ট কাপছৰ মই 30 kg প্লেটছৰ লগাইছোঁ আজি যিটো মই সাংঘাতিক ভাল পাওঁ কাপছ কৰি কাপছ আৰু RDL মোৰ বহুতেই ফেভৰেট এক্সাৰচাইজ হয় তাৰপাছত আহিলোঁ লাঞ্চত ৰচুনৰ চাটনি বিলাহীৰ চাটনি তাৰপৰা আহি গ'ল মচুৰ দালি পকৰি তাৰপৰা আহি গ'ল ভাত বাজি ৰুটি আৰু চাহ